হাই এভৰিৱান, মই ৰমেন, আপোনালোকৰ ফিটনেছ ট্ৰেইনাৰ। তো আজিৰ টপিকটো হ'ল যে বহুত মানুহে মোক সুধি থাকে যে ডায়েট 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 খালি ডায়েটিং। তো আপোনালোকক একদম চিম্পল কথা এটা মই শিকাই দিওঁ যে আপোনালোকে সকলোৱে ডায়েটিং কৰে, আপোনালোকৰ ডায়েটৰ একো প্ৰব্লেমে নাই। কোনো মানুহে বেয়া খানা নাখায় আজিকালিৰ দিনত চবেই ভাল খানা খায়। এটা টাইম আছিলে মানুহে আধা কিলো চাউলৰ ভাত খাইছিলে, 250 গ্ৰাম চাউলৰ ভাত চবেই খাইছিলে এটা টাইমত, যেতিয়া মানুহে মাংস মাছ কম খাইছিলে। আগৰ দিনত আমি চয়াবিন দি ইমান ভাত খাই দিছিলোঁ, কিন্তু আজিকালিৰ দিনত কি হৈছে মানুহে খানা কমেই খায়। লগতে এটা টাইম আছিলে যিটো টাইমত আমি এটা কঁঠাল খাই দিছিলোঁ। আপুনি যিকোনো গাঁৱৰ মানুহজনক সুধিব, এটা টাইমত এটা কঁঠাল চবেই খাই পাইছে। আজিকালিৰ দিনত আপোনালোকে দেখিছে নেকি যে এটা কঁঠাল কোনোবাই খায়? কোনো নাখায়। তো আপোনালোকক মই একদম সৰু এডভাইচ এটা দিওঁ যে আপোনালোকে সদায় ৱৰ্কআউট কৰক। এক্সাৰচাইজ মেইন, ডায়েট মেইন নহয়। আপোনালোকে ডায়েটিং চবেই কৰে, বেয়া খানা কোনেও নাখায়। কণ্টিনিউ খাওক, কণ্টিনিউ এক্সাৰচাইজ কৰক, ৰেগুলাৰ এক্সাৰচাইজ কৰক, 100% ৰিজাল্ট পাব। আপোনালোকৰ মেইন ৱৰ্কআউট। আৰু যিবিলাকৰ লিভাৰত ফেট আছে, ইণ্টাৰনেল ফেট আছে, যদি সঁচাকৈ ভিতৰৰ ফেটটো আপুনি জলদি কম কৰিব লাগে, তেতিয়াহ'লে আপুনি লাঞ্চ ডিনাৰ যিয়ে খানা নহওক কিয়, মৰ্ণিং হওক ইভিনিং হওক, যেতিয়াই খানা খায় খানাটো অকণমান জলদি খোৱা কৰিব। ৰাতিৰ খানাটো আপুনি 7টা-8টাত পাৰিলে খাই দিব। খোৱাৰ পিছত 30 মিনিটছ বা 40 মিনিটছ আপুনি ৱাক কৰিব, পাৰিলে স্পীডত 30 মিনিটছ কণ্টিনিউ কৰিব। আপুনি 3 মান্থছত 100% আপুনি ৰিজাল্ট পাব। ধন্যবাদ।